অবৈধ কুয়ারি বন্ধ করো, অবৈধ খনন বন্ধ করো, অবৈধ কুয়ারি বন্ধ করো, অবৈধ খনন বন্ধ করো, অবৈধ খনন বন্ধ করো, অবৈধ কোয়ারি বন্ধ করো, অবৈধ কোয়ারি বন্ধ করো, অবৈধ কোয়ারি বন্ধ করো। রংবান সমিতি জিন্দাবাদ, রংবান সমিতি জিন্দাবাদ, গড়খনীয়া সমিতি জিন্দাবাদ, রংবান সমিতি জিন্দাবাদ, রংবান সমিতি জিন্দাবাদ। অবৈধ কোয়ারি বন্ধ করো, অবৈধ কোয়ারি বন্ধ করো, অবৈধ খনন কার্য বন্ধ করো। আমি ইয়াত প্ৰতিবাদ কৰিম। আমি এই প্ৰতিবাদটো আমি গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ প্ৰথমতে লৈ যাম। যদি উপায়হীন হয় আমি দিছপুৰ কোকৰাঝাৰত আমি ধৰ্ণা দিবৰ কাৰণে প্ৰস্তুত থাকিম। কাৰণ আৰু এনেইতো আপোনালোকে জানেই 0 পইণ্টত কোনো খনন কাৰ্যই নহয়, খনন কাৰ্য কৰিব নোৱাৰে। তো এইটো অবৈধ খনন কাৰ্যৰ বিৰুদ্ধে আমি নিশ্চয় বৰষুণ দিলে প্ৰায় এমাহমান পানী থাকে, কিন্তু আমাৰ ইয়াত বৰষুণ শেষ, পানীও শেষ। গতিকে এই নদী খনন কাৰ্য এনেকৈ দ কৰি আছে। এতিয়া আমাৰ বান্ধ দিয়া অৱস্থা, স্থায়ী ব্যৱস্থা নাই, চুইচ গেট আমাৰ ডাঙৰ নাই তেনেকুৱা। আমি শিল বালা দি ৰাইজে বান্ধি লৈ যাওঁ। তো এনেকৈ যদি দ কৰি লৈ যায় আমাৰ ইয়াত বান্ধে নাথাকিব। গতিকে এইকাৰণে দীঘলীয়া নকৰোঁ। আমি আজি মিডিয়াৰ যোগে আমি জনাম, মিডিয়াৰ বন্ধুসকলো আহিছে, তেওঁলোকেও আমাৰ কৃষকৰে সন্তান, যদিও আমাৰ পেচা তেওঁলোকে মিডিয়া হিচাপে লৈছে, তেখেতসকলক মই আহ্বান জনাইছোঁ গোটেই যাতে অসমে গম পায়। লাগিব ৰাইজে ৰজা, গণতন্ত্ৰত ৰাইজে ৰজা। চাব, গণতন্ত্ৰত ৰাইজে ৰজা। আজি ইয়াতে কোকৰাঝাৰে আমাৰ বাৰে বাৰে বৰনদীৰ কথাটো নাজানে, যাৰ কাৰণে এওঁলোকে কোকৰাঝাৰত বহি এচি ৰুমৰ পৰা আমাক ইয়াতে পাৰ্মিশ্যন দি পেলাই গোৱাবাৰী আমাৰ এই নাগৰিক উত্তৰ অঞ্চলত বৃহত্তৰ এই গড়খনীয়া কৃষক ৰাইজৰ অৱস্থা তেখেতসকলে নাজানে কাৰণে বাৰে বাৰে এই ৰাইজক তেখেতসকলে ঠেলি থাকে। কিন্তু আমিও নামানো, কাৰণ কিয়, আমাৰ মাটি কিছু, আমাৰ ঘৰ বাৰী যা কৈছে পানীত বৰনদীৰ কবলত। তে আমাৰ মা দেউতা আজি কি বিভিন্ন আশ্ৰয় শিবিৰত বহি থাকিব লগা হৈছে। আমি বিগত 2001 চনৰ পৰা আজিলৈকে বিভিন্ন শিতানত আমি মেমৰেণ্ডাম আমি দি আহিছোঁ, বিভিন্ন শিতানত অফিচ হাতত আমি মেমৰেণ্ডাম দিছোঁ। কেইজন বৰ ঘৰিয়াই ৰজা ঘৰিয়াই এইফালে আমাৰ এই গড়খনীয়া প্ৰতিৰোধ সমস্যাটো সমাধান কৰিব পাৰিছে। তেওঁলোকে শিলটো সোণৰ বুলি ভাবিছে। তেওঁলোকে সেই নিজে য'ত ঘৰ আছে তাতে তেওঁলোকে কুৱাৰী খান্দক, কিন্তু বৰনদীক লৈ ফালে তেওঁলোকে ৰাজনীতি নকৰিবলৈ মই অনুৰোধ জনাইছোঁ। অহা কাইলৈৰ পৰা কিন্তু আমাৰ কৃষক আৰু বৰনদী গড়খনীয়া প্ৰতিৰোধ ৰাইজৰ গণতান্ত্ৰিক আন্দোলন আৰম্ভ হ'ব। অন্যথা ইয়াতে কিন্তু কোনো ধৰণৰ ৰাইজ আপোনালোকে সদায় ওলাই আহিব। ইয়াতে কিন্তু কোনো ধৰণৰ কুৱাৰী খান্দা আৰু অবৈধ খনন কাৰ্য নহ'ব। একেলগে খনন কাৰ্য বন্ধ কৰক। আমি প্ৰতিবাদ কৰিছোঁ। অবৈধ খনন বন্ধ করো, খনন বন্ধ করো, অবৈধ কুয়ারি বন্ধ করো, অবৈধ কুয়ারি বন্ধ করো। কমিটি জিন্দাবাদ, বরনদী পুথিমাৰী সমন্বয় বান্ধ কমিটি জিন্দাবাদ, লক্ষীদং কমিটি বান্ধ কমিটি জিন্দাবাদ, গংগাদেৱী বান্ধ কমিটি জিন্দাবাদ, অবৈধ খনন কাৰ্য বন্ধ করো, অবৈধ খনন কার্য বন্ধ করো, অবৈধ কুয়ারি বন্ধ করো, অবৈধ কুয়ারি বন্ধ করো, অবৈধ খনন। দিছপুৰ আৰু কোকৰাঝাৰে আমাৰ এই বৰনদী আমাৰ পুথিমাৰী যিটো নেকি নাগৰিজুলি উত্তৰ অঞ্চলৰ গড়খনীয়া কথা তেওঁলোকে নাজানে। যদি জানিলেহেঁতেন 2001 চনৰ পৰা ধাৰাবাহিক যি ধৰণে এই অঞ্চলত গড়খনীয়াৰ কবলত পৰিছে, প্ৰায় 11টা পৰা 13টা গাঁও যা গৈছে আমাৰ এই বৰনদী মানে গড়খনীয়াৰ কবলত। আমি বহুতবাৰ তেওঁলোকক আমি তাৰমানে স্মাৰক পত্ৰ মেমৰেণ্ডাম আমি সময়ে সময়ে দি আহিছোঁ। তেখেতসকলে কোনো ধৰণৰ তাৰমানে এই গড়খনীয়া ৰাইজক তাৰমানে তেওঁলোকে সঁহাৰি জনোৱা নাই। কিন্তু তাৰে পৰিপ্ৰেক্ষিতত আজি আকৌ তেওঁলোকে নতুনকৈ আৰু এটা তাৰমানে আঁচনি তাৰমানে অদ্ভুত আঁচনি এটা তাৰমানে সৃষ্টি কৰিছে কোকৰাঝাৰ দিছপুৰে, যে অবৈধ খনন কাৰ্য আৰু মহল। তে অবৈধ খনন কাৰ্য মহল যদি আপোনালোকে চলাব পাৰে, এই কৃষক ৰাইজক তে জলসিঞ্চনৰ ব্যৱস্থা কৰিব কিয় নোৱাৰে, প্ৰথম কথা। আৰু দ্বিতীয় কথা, এই গড়খনীয়া ৰাইজক আপোনালোকে পেটত যদি আপোনালোকে লাঠি মাৰিব বিচাৰিছে, যে পেটত আপোনালোকে ঠেলিব বিচাৰিছে, যে একমাত্ৰ এই গড়খনীয়া ৰাইজৰ এই যে 8টা ডংবান সমিতি আছে, কেন্দ্ৰীয় ডংবান সমিতি আছে, আৰু এই ডংবান সমিতিৰ মূল কৃষক ৰাইজৰ মূল পানীৰ চ হৈছে পানী, মানে পথাৰত পানী যোগান ধৰা আঁচনি। আজি চাওক,
এওঁলোকে কি কৰে প্ৰথম অৱস্থাত 3 ফুট 7 ফুট 10 ফুট 20 ফুট কৰি 100 ফুটলৈকে কৰে, যাৰ কাৰণে আমাৰ যিটো ডং বানৰ আমাৰ মেইন উদ্দেশ্যটো কেনেকুৱা, আমি গাইড বান্ধ দিওঁ, আমি তাৰমানে শিল দি আমি মানে বাঁহে দি আমি তাৰমানে পানী প্ৰটেকশ্যন কৰি লৈ আহোঁ কৃষক ৰাইজে। এওঁলোক কি হৈছে আমাৰ তাৰমানে এওঁলোকৰ তলত পানীটো তাৰমানে 100 ফুট তলত যোৱাৰ কাৰণে আমাৰ পানী নুঠা হৈছে মানে পথাৰত, যাৰ কাৰণে আমি সদৌ এইটো ক'ব বিচাৰিছোঁ, আমি গড়খহনীয়া প্ৰতিৰোধ সমিতি হওক, আমি ডংমান সমিতি, আমি 8টা ডংমান সমিতি আজি আছোঁ যে চৰকাৰে কোকৰাঝাৰ আৰু দিছপুৰে এই অবৈধ খনন আৰু অবৈধ এই যিটো কুঁৱাৰী বন্ধ কৰক, অন্যথা অহা কাইলৈৰ পৰা কিন্তু ইয়াতে হাজাৰ হাজাৰ কৃষক ৰাইজে কিন্তু গণতান্ত্ৰিক আন্দোলন কৰিব। ইয়াতে মাটি চাওক, এতিয়া গড়খহনীয়া বুলি ক'লে চাওক বগামাটিৰ পৰা আৰম্ভ কৰি গৈবাৰী 2 নং ডঙৰ গাঁও, হস্তিনাপুৰ, বগৰীখুটি, নাগৰিলি চাহ বাগানলৈকে তাতে আমি যদি ক'বলৈ যাওঁ ইয়াতে প্ৰায় আমাৰ মোটামুটি হাজাৰ হাজাৰ বিঘা মাটি মানে গ'ল। এতিয়া অবৈধ কুঁৱাৰী যিটো ইয়াতে তেওঁলোকে খনন কাৰ্য কৰিব খুজিছে, ইয়াতে প্ৰায় 100 পৰা 150 বিঘা মাটি আছে। এই মাটিখিনি এই ঠাইডোখৰ আৰু ইয়াৰে উত্তৰ পাৰ্টত আছে তাৰমানে আৰু তাৰমানে 7টামান বস্তি আৰু পূব পাৰত বস্তি আছে, উত্তৰ পাৰে বস্তি আছে। এই বস্তিৰ মাজত থকা বৰ্ণদী, সেই বৰ্ণদী এওঁলোক অবৈধ খনন কাৰ্য চলোৱাৰ লগে লগে অহা বছৰত আকৌ এওঁলোকে গড়খহনীয়া কবলত কৃষক ৰাইজ পৰিব। সঁচাকৈ আজি বৰনদী পুঠিমাৰী নদীত আজি যিটো নেকি আমি সচৰাচৰ জানো যে 0 পইণ্ট নিচেই একেবাৰে ভূটান পাহাৰৰ ওচৰত 0 পইণ্টত আজি আমি এটা নতুনকৈ মহল খোলাৰ যিটো আমি আঁচনি সেইটো আমি দেখিবলৈ পাইছোঁ। গতিকে আমি অতিশয় আমাৰ এই নাগৰিজুলি উত্তৰাঞ্চলৰ যিখিনি কৃষক ৰাইজ আছোঁ বা খেতিয়ক ৰাইজ আছোঁ, আমি অতিকৈ দুখিত যে আমি এই খেতিয়ক ৰাইজসকলে প্ৰত্যেক বছৰে নদীত বান্ধ দি পেলাই পানী যোগান কৰি নিজৰ খেতি কৰি জীৱিকা নিৰ্বাহ কৰি আছে। আৰু ইয়াত প্ৰায় 3 লাখ মানুহ ইয়াতে এই খেতিৰ জৰিয়তে জীৱিকা নিৰ্বাহ কৰি আছে। গতিকে এই বৃহৎ খেতিয়ক ৰাইজৰ স্বাৰ্থত যি আজি নতুনকৈ আমাৰ 7 নম্বৰ মহলৰ ওপৰত যি মহল দিয়াৰ কাৰণে চৰকাৰে ব্যৱস্থা লৈছে, তাক আমি ৰাইজে আহ্বান জনাইছোঁ। লগতে আমি গৰাখহনীয়া প্ৰতিৰোধ সমিতিৰ পৰা বিশেষভাৱে অনুৰোধ জনাইছোঁ যাতে অতি সোনকালে আমাৰ BTC চৰকাৰ তথা অসম চৰকাৰ তথা আমাৰ বিভাগীয় কৰ্তৃপক্ষই যাতে অতি সোনকালে এই যিটো নতুনকৈ হ'বলগীয়া অবৈধ যিটো মহল এইটো যাতে বন্ধ কৰে, তাৰ কাৰণে আমি গৰাখহনীয়া প্ৰতিৰোধ সমিতিৰ পৰা আহ্বান জনাইছোঁ। লগতে এই যিটো মহল যদি নতুনকৈ সৃষ্টি হয়, আমি প্ৰত্যেক বছৰৰ দৰে যি হাজাৰ হাজাৰ মানুহ খেতি বাৰী ধন সম্পত্তি আদি গৰাখহনীয়াৰ কবলত পৰি ধ্বংস হৈছে, আকৌ নতুনকৈ যদি এই কুঁৱাৰীৰ সৃষ্টি হয়, তেতিয়াহ'লে আকৌ নতুনকৈ গৰাখহনীয়াৰ সৃষ্টি হৈ প্ৰত্যেক বছৰে হাজাৰ হাজাৰ লাখ লাখ মাটিৰ ক্ষতিসাধন হ'ব। গতিকে আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যাতে আমাৰ কৃষক ৰাইজৰ প্ৰতি লক্ষ্য ৰাখি বৃহৎ ৰাইজৰ স্বাৰ্থৰ কাৰণে যাতে এই অবৈধ মহল তথা খনন কাৰ্য যাতে বন্ধ কৰে, তাৰ বাবে আমি গৰাখহনীয়া প্ৰতিৰোধ সমিতিৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ। এতিয়া আমি তেনেকৈ গম নাপাওঁ যে আমি শুনা মতে 11 নম্বৰ বুলি আমি গম পাইছোঁ, কিন্তু আমি কোনো ধৰণৰ তেনেকুৱা নিৰ্দেশ আমি দেখা পোৱা নাই এতিয়ালৈকে। গতিকে যিয়েই নহওক, আমি এই যিটো 7 নম্বৰৰ ওপৰত নতুনকৈ হ'বলগীয়া মহল আমি কোনোপধ্যেই আমি ৰাইজে হ'বলৈ নিদিওঁ। যদি আজিৰ পিছত যদি আকৌ যদি এই জেগাত যদি নতুনকৈ খনন কাৰ্য বা অবৈধ মহল যদি কোনোবাই কৰিব বিচাৰে, তেতিয়াহ'লে আজিৰ পৰা আমাৰ এই কৃষক ৰাইজে গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য হ'ব আৰু বিভাগীয় কৰ্তৃপক্ষৰ জৰিয়তে আমি বিভিন্ন স্থানত প্ৰতিবাদ কৰাৰ কাৰণে আমি বাধ্য হ'ব। প্ৰায় 3 লাখ কৃষক পৰিয়াল ইয়াতে আমি আছোঁ। তো এইখিনিত 7 নম্বৰ হস্তিনাপুৰ 7 নম্বৰ উত্তৰে যোৱাবাৰো এনেকুৱা যোজা চলাইছিল। আমি বৃহৎ কমিটি গঠন কৰি আমি প্ৰতিবাদ জনাইছোঁ, বিভিন্ন ঠাইত মেম'ৰেণ্ডাম দিছোঁ। তো এইবেলিও আমি দেখিছোঁ আমাৰ নিজ চকুৰে ইয়াত খনন কাৰ্য কৰিছে, আপোনালোকে দেখিছে। ইয়াত আমাৰ JCB ককলেন আহি থিয় দিছেহি। ইয়াৰ প্ৰতিবাদত আমি এই 8টা ডং কমিটিৰ সমূহ কৃষক একগোট হৈ আজি প্ৰতিবাদ জনাইছোঁ আৰু ভৱিষ্যতেও আমি প্ৰতিবাদ জনাই গৈ থাকিম। ইয়াত কোনো পধ্যেই আমি অবৈধ খনন কাৰ্য হ'বলৈ নিদিওঁ। দৰকাৰ হ'লে আমি কোকৰাঝাৰ আমি দিছপুৰলৈকে আমি যাবলৈ আমি সাজু আছোঁ। ইয়াত যদি আমাৰ তেনেকৈ খনন কাৰ্য হয়, আমাৰ ইয়াত ইমান কৃষকৰ পানী বান্ধ দিয়াৰ আমাৰ ব্যৱস্থা নাই। শিল বালি গোটাই লৈ আহিব, আমি কিহেৰে আমি ইয়াত শিল বালি বা জংঘলে আমি বান্ধ দিওঁ।
যদি এনেকৈ অবৈধ খনন কাৰ্য কৰি লৈ যায় ইয়াত আমাৰ কৃষকসকলক এনে পেটত মানে লাঠি মাৰা হ'ব। ইয়াত যিসকলে আনিছে তেওঁলোকক আমি অনুৰোধ জনাইছোঁ এই জনসাংঘাতিক কাম তেওঁলোকে বন্ধ কৰক, ৰাইজৰ হিতত তেওঁলোকে কৰিব নালাগে। যদি কৰে আমি সংগ্ৰাম কৰিয়ে যাম, আমি ক্ষান্ত নাথাকিম। গতিকে ইয়াত খনন কাৰ্য হ'লে আমাৰ ইমান পৰিয়াল প্ৰায় 3 লাখ জনসংখ্যা আমাৰ ইয়াত মানে অনাহাৰে মৰিব। ইয়াত আমাৰ মৰুভূমি অঞ্চল হয়, ইয়াত আমি কোনো প্ৰকাৰে আমি খনন কাৰ্য হ'বলৈ নিদিম। আৰু গতিকে যদি খনন কাৰ্য হয় আমাৰ ডঙত পানী নুঠে, পানী নুঠিলে আমি ইমান পৰিয়াল আমি ইয়াৰ পৰা আমি এনেই উঠি যাব লাগিব। গতিকে এই কাম আমি কেতিয়াও হ'বলৈ নিদিম। আমি সক্ৰিয় আমি সংগ্ৰাম কৃষক সংগ্ৰাম আমি চলাই যাম, ইয়াত কেতিয়া আমি ক্ষান্ত নাথাকিম। আৰু চৰকাৰক অনুৰোধ জনাইছোঁ এই আমাৰ যি সমস্যা চাই তেওঁলোকেও এই খনন কাৰ্য বন্ধ কাৰণে আমাক কমিটিক সহায় কৰক, এই কামনা আমি ৰাখিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।